হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? মোৰো ভাল। আজি বহুত দিন ধৰি মোৰ ইউটিউব চেনেল মলয়াৰ পৃথিৱীত ভিডিঅ' দিব পৰা নাছিলোঁ। বিভিন্ন ঘৰুৱা সমস্যা যিয়ে নহওক বাৰু, আজি বহুত দিনৰ মূৰত এটি ভিডিঅ' দিবলৈ ওলাইছোঁ। ভিডিঅ'টো কেনেকুৱা জানে? আমাৰ ঘৰৰ ওচৰত এজনী ছোৱালীৰ বিবাহৰ প্ৰথম পৰ্ব যাত্ৰাখণ্ড বুলি যে কয়, সেয়া হৈছিলে। আমি সঁচাকৈ আনন্দিত যে যিটো পৰ্ব আচলতে আজিকালি দেখা যায় যে যাত্ৰাখণ্ড প্ৰায় লুপ্তপ্ৰায় হৈছে, কিন্তু মই আনন্দিত। মই এনেকুৱা এটা পৰিৱেশত আছোঁ য'ত নেকি যাত্ৰাখণ্ডৰ পৰা আদি কৰি জোৰোণ বিভিন্ন ধৰণৰ পৰ্ববোৰক চাই সঁচাকৈ বৰ ভাল লাগে। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক তেতিয়াহ'লে বিয়া ঘৰলৈ যাওঁ। বিয়া ঘৰলৈ গৈয়ে দেখা পালোঁ যে যাত্ৰাখণ্ডৰ পৰ্ব আৰম্ভ হৈয়ে গৈছে। ইউটিউবাৰ, ঘৰুৱা ইউটিউবাৰ। তাকে ভালে ইউটিউবাৰ ভালে। হাঁহি মাৰি দিব এটা দাঁতকেইটা, 32টা দাঁত উলিয়াই হাঁহি দিয়ক। কইনাৰ মাকৰ লগত লগৰ তিৰোতাবিলাকে যাত্ৰাখণ্ডৰ যিখিনি পৰ্ব আছিলে সেইখিনি সুন্দৰভাৱে সমাপন কৰিলে। এতিয়া ব'লকচোন আমি ভিডিঅ'লৈ যাওঁ। তেওঁলোকৰ আত্মীয় স্বজনৰ মনৰ ভাৱবোৰ আমি জানি লওঁ, লগতে কইনাৰ অনুভৱখিনিও জানি লওঁ, নহয় জানো? ব'লক। এয়া আমি আহি হয় আমি কইনাৰ ওচৰত আহিছোঁ। আজি ভালে ভালে যাত্ৰাখণ্ড বুলি যে কয়, সেইটো ভালে ভালে পাৰ হৈ গ'ল। আৰু আহি তোমাৰ ওচৰত আহিছোঁ, এই কইনাৰ ওচৰত। সৰুৰ পৰা তোমাক দেখা পাইছোঁ, ডাঙৰ দীঘল হৈ এতিয়া তুমি বিয়া হৈ যাবলৈ ওলাইছা। তোমাৰ মনৰ অনুভৱখিনি আমাক কোৱাচোন বাৰু, কেনেকুৱা লাগিছে? ভয়ো লাগি আছে অলপ চলপ, আৰু নতুন ঘৰত যিহেতু যাম, তো তাৰে পৰিৱেশটো বা কেনেকুৱা হয় ক'বতো নোৱাৰোঁ, অলপ ভয় লাগি আছে। আৰু ভয় কৰিবলগীয়া একো নাই। ভগৱানে তোমাৰ মনৰ আশাবিলাক পূৰ্ণ কৰি ভৱিষ্যত জীৱনটো তোমাৰ সুন্দৰ হওক, ভালদৰে তুমি সেইখন ঘৰলৈ গৈ সুন্দৰভাৱে তুমি থাকা, সকলোৰে মৰম বুটলা, এইটো আমি আশা কৰোঁ। হয় কইনা খুৰীয়ে মা কইনা খুৰীয়েক দেখোন একেবাৰে বঢ়িয়া, হৃষ্টপুষ্ট, দেখাত দেখোন ধুনীয়া হে। কেনেকুৱা লাগিছে? ভতিজা ছোৱালীক এতিয়া উলিয়াই দিব, মনৰ অনুভৱখিনি কওকচোন বাৰু। ছোৱালী উলিয়াই দিলেতো আৰু বেয়াই লাগে দিয়ক। হয় হয়, তথাপিতো আজিৰ অনুষ্ঠানটো ভালে লাগিছে। তেওঁলোকে আকৌ ভিতৰলৈ আহি একেবাৰে নিজে নিজে বনাইছেও খাইছেও দেই, বেলেগক দিয়া হয়, বেছিকৈ খাইছে, সেইটো সুযোগ এওঁলোকে এৰা নাই আৰু। গতিকে কওকচোন বাৰু, আপুনিয়ে কওক, আপোনাৰ মনৰ অনুভৱ কেনেকুৱা লাগিছে? আমাৰ বনাইছো, নিজে খাইছো ন, বিয়া বুলি ফূৰ্তি কৰিছো, ভাল লাগিছে। এইটোৱে আৰু ফূৰ্তিটো মেইন, বেছিকৈ খাইছে ন, মই বুজি পাইছো দেই। এতিয়া বায়েক হয় দেই, মই পাহৰিছিলে ৰাইজ, বায়েকৰ ইণ্টাৰভিউ ল'বৰ কাৰণে। ইণ্টাৰভিউ দেই, ভালে লাগিছে। তাই বিয়া হ'ব বহুত দিনৰ হেৰিত, একদম ফূৰ্তি লাগি আছে। ভণ্টি এজনী বিয়া হ'ব, ইমান আনন্দ আৰু ইমান ফূৰ্তিতে তোমালোকে ইমান ধুনীয়াকে যাত্ৰাখণ্ড আজি ধুনীয়া পৰিৱেশ হৈ গ'ল। চাওঁ মন্ত্ৰী, চাওঁ, মই কিন্তু চেনি নিদিয়া চাহ পাম দেই, তই দিয়া নাই মোক। গম নাপাওঁ, চেনি নিদিয়া। বাহিৰলৈ আহি দেখা পালোঁ ইতিমধ্যে চাহ খোৱা পৰ্ব আৰম্ভ হৈয়ে গৈছে। তেনেহ'লে ময়ো সুযোগটো নেহেৰুৱাওঁ। আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল আপোনালোকৰ? যদি সঁচাকৈ ভাল পাইছে চাই, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টছ দিবলৈ নাপাহৰিব। ধন্যবাদ।